আপোনালোকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি তেনেহলে আপুনি বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এটা বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা অন্তৰ্ভুক্ত কৰিব লাগিব কেনেকৈ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম সোমাব অৱশ্যে জনাইছো মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই ভাল খবৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ যদি নাম নাই তেনেহলে আপুনি সোমাব পাৰিব আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ কেনেদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম সেয়াও জনাই আছো যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই কেনেদৰে কৰিব আবেদন সেয়া জনাই আছো পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ আপুনি যাব লাগিব আৰু তাৰ পিছতে আপুনি তাত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰ বাছনি কৰিব লাগিব মনত ৰাখক আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব কেনেদৰে কৰিব আমি জনাইছো নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব আধাৰ কাৰ্ডৰ কপি থাকিব লাগিব সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব এই কাৰ্যৰ বাবে যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ পৰা এটা ফটো ষ্টেট কপি লাগিব আবেদনৰ সৈতে জমা দিব লাগিব আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখন প্ৰয়োজন হৈ পৰিব মনত ৰাখিব লাগিব আপুনি সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰিব লাগিব আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব আৰু অনলাইন যোগেও আপুনি ওচৰৰ CSC কেন্দ্ৰত গৈ আপুনি আবেদন কৰিব পাৰিব সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু সকলো তথ্য সঠিক থাকিলেহে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডত অন্তৰ্ভুক্ত হৈ পৰিব আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব মনত ৰাখক গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব খোজে নেকি ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠা নাই নেকি তেনেহলে কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা অন্তৰ্ভুক্ত যেন কৰিব লাগিব কেনেদৰে সদস্যৰ নাম আপুনি নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব এই প্ৰক্ৰিয়াৰ কথা জনাই আছো আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ড নথকা সকলৰ বাবে ভাল খবৰ ৰেচন কাৰ্ডত আপোনাৰ নাম নথকা লোকৰ বাবে ভাল খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ আজি আপুনি ৰেচন কাৰ্ডত যাৱতীয় নথিপত্ৰ দি আপুনি ৰেচন কাৰ্ডৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব কোনো সদস্যৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই তেনেহলে আপুনি আবেদন কৰিব লাগিব আবেদনৰ জৰিয়তে আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ আপুনি যাব লাগিব বিশেষ পৰ্টেল আছে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেল আছে পৰ্টেললৈ আপুনি যাব লাগিব আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰ বাছনি কৰিব লাগিব তাতে আপুনি নতুন নাম নিৰ্ধাৰিত আবেদন পত্ৰ বাছনি কৰিব লাগিব নতুন নাম আপুনি যেহেতু যোগ কৰিব পৰিয়ালৰ নতুন সদস্যৰ নাম যোগ কৰিব আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ কি সম্পৰ্ক আছে সেয়া স্পষ্টকৈ উল্লেখ কৰিব লাগিব আবেদনকাৰী ঘৰৰ মুৰব্বীজনৰ সৈতে আবেদনকাৰী যি সদস্য আছে নতুনকৈ যাৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব তেওঁৰ সম্পৰ্ক কি আপুনি উল্লেখ কৰিব লাগিব নতুন সদস্যজনৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড থকাটো কিন্তু বাধ্যতামূলক আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ কপি লাগিব আৰু সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হৈ পৰিব অতিকৈ গুৰুত্বপূৰ্ণ জন্মৰ প্ৰমাণপত্ৰ ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হৈ পৰিব যদিহে কোনো মহিলাৰ কথা কওঁ যদি মহিলা যদি বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ পূৰ্বৰ যি ৰেচন কাৰ্ড আছিলে ৰেচন কাৰ্ডত তেওঁৰ নাম আছিলে সেই নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব আৰু কৰ্তন কৰাৰ যি প্ৰমাণপত্ৰ তেওঁ পূৰ্বৰ ৰেচন কাৰ্ডত তেওঁৰ নাম আছিলে আৰু তাৰ পৰা তেওঁৰ কৰ্তন হ'ব আৰু কৰ্তন কৰাৰ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰ লাগিব নতুনকৈ ৰেচন কাৰ্ডত আপুনি অন্তৰ্ভুক্ত কৰিবলৈ হ'লে ঘৰৰ নাম কৰ্তন হোৱাৰ লগে লগে স্বামীৰ যিখন ৰেচন কাৰ্ড স্বামী ঘৰৰ ৰেচন কাৰ্ডৰ সৈতে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটো ষ্টেট কপি আবেদনৰ সৈতে জমা দিব লাগিব গুৰুত্বপূৰ্ণ কথা আপুনি মনত ৰাখক এই সমগ্ৰ প্ৰক্ৰিয়াৰ কথা আবেদন পত্ৰখনত নতুন সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব মনত ৰাখিব শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখন প্ৰয়োজন হ'ব ফটো লাগিবই সকলো নথিপত্ৰ শুদ্ধকৈ আপুনি সংলগ্ন কৰিব লাগিব আৰু ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিব পাৰে নাইবা অন্য প্ৰক্ৰিয়া আছে আপুনি অনলাইনৰ জৰিয়তেও আপুনি
CSC কেন্দ্ৰত গৈ আপুনি আবেদন কৰিব পাৰিব। এইটো এটা অপশ্যন আছে। সংশ্লিষ্ট বিভাগৰ বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আপোনাৰ সকলো যিবিলাক আপুনি ডকুমেণ্টছ গাঁঠি দিছিলে, তথ্য পাতি আপুনি গাঁঠি দিছিলে, এই সকলো পৰীক্ষা কৰা হ'ব নথিপত্ৰসমূহ। তাৰ পাছতে সকলো তথ্য সঠিক যদি থাকে তেনেহ'লে আপুনি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত আপোনাৰ আহি পৰিব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। জনাই আছোঁ আপোনাৰ পৰিয়ালৰ যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত উঠা নাই তেনেহ'লে কিন্তু উঠাব পাৰিব। কেনেদৰে কি প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম উঠাব সেয়া প্ৰক্ৰিয়াৰ কথা কৈ আছোঁ। আপুনি বিশেষ পৰ্টেললৈ যাব লাগিব আৰু সেই পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব লাগিব, গুৰুত্বপূৰ্ণ নথিপত্ৰ জমা দিব লাগিব। তাৰ পাছত আপুনি ৰেচন কাৰ্ডত আপোনাৰ নতুন পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ পৰিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মনত ৰাখক, আপুনি কেনেদৰে আবেদন কৰিব, নতুন সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰাব, ৰেচন কাৰ্ডত কেনেদৰে আপুনি নাম সোমাব পাৰিব, সেই সমগ্ৰ প্ৰক্ৰিয়াৰ কথা পুনৰবাৰ জনাই আছোঁ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডত আপোনাৰ যদি নামো নাই তেনেহ'লেও অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰেচন কাৰ্ডৰ বাবে আপুনি যাৱতীয় নথিপত্ৰ সংগ্ৰহ কৰি ৰেচন কাৰ্ডৰ বাবে আপুনি যদি আবেদন কৰে চৰকাৰলৈ, আপুনি ৰেচন কাৰ্ড লাভ কৰিব। আৰু ৰেচন কাৰ্ডত যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে, কোনো নতুন সদস্য আপোনাৰ ঘৰলৈ আহিছে, তেওঁৰ নাম আপুনি সোমাব বিচাৰে, তেনেহ'লে কি প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব সেই বিশেষ প্ৰক্ৰিয়াৰ কথা জনাই আছোঁ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব, নতুন কাৰ্ডৰ বাবে কিদৰে আবেদন কৰিব জনাই আছোঁ। মনত ৰাখিব লাগিব কিদৰে আপুনি আবেদন কৰিব নতুন সদস্যৰ নাম। আপুনি পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত যদি হোৱা নাই কেনেদৰে আবেদন কৰিব, পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ আপুনি যাব লাগিব। নতুন নাম আপুনি যোগ কৰিবৰ বাবে, সোমোৱাবৰ বাবে নিৰ্ধাৰিত আবেদন পত্ৰ বাছনি কৰিব লাগিব। আৰু আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি আছে, তেওঁ সম্পৰ্কে কি আছে এয়া লিখিব লাগিব। ধৰি লওক আপোনাৰ ঘৰলৈ আপোনাৰ ল'ৰাৰ বোৱাৰী আহিছে, বোৱাৰীৰ সম্পৰ্ক কি, নতুন ঘৰৰ মুৰব্বীৰ সৈতে আপোনাৰ সম্পৰ্ক কি বোৱাৰীগৰাকীৰ লিখিব লাগিব। আৰু পূৰ্বৰ সদস্যজনৰ পূৰ্বৰ যি ঘৰৰ যদি নাম আছে তাত ৰেচন কাৰ্ডত তেওঁৰ নাম কাট খাব, তাৰ যে ৰেচন কাৰ্ডত নাম কাট খালে তাৰ প্ৰমাণ পত্ৰ দিব লাগিব। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্কৰ কথা স্পষ্টকৈ লিখিব লাগিব। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড বাধ্যতামূলক। মনত ৰাখিব আপোনাৰ আধাৰ কাৰ্ড লাগিবই। আৰু সদস্যৰ জন্মৰ প্ৰমাণ পত্ৰ লাগিব। জন্মৰ প্ৰমাণ পত্ৰ নাইবা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হৈ পৰিব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেনেহ'লে তেওঁৰ পূৰ্বৰ ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব। পূৰ্বৰ ৰেচন কাৰ্ডত যিহেতু তেওঁ পিতৃগৃহৰ ৰেচন কাৰ্ডত তেওঁৰ নাম যিহেতু আছিলে, এই নাম কৰ্তন কৰাৰ যিখন প্ৰমাণ পত্ৰ সেই পত্ৰখন লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। জনাই আছোঁ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ পৰা এটা ফটো কপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম আৰু বয়স, পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখন দিব লাগিব। আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। নাইবা আন প্ৰক্ৰিয়াও আছে, CSC কেন্দ্ৰত গৈ আপুনি আবেদন কৰিব পাৰিব। অনলাইনৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। কেনেদৰে সংশ্লিষ্ট বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ তাৰপিছত আপোনাৰ পৰীক্ষা কৰা হ'ব। CSCত গৈ আবেদন কৰিব পাৰিব বা আপুনি অফিচত গৈও জমা দিব পাৰিব। সকলো তথ্য সঠিকভাৱে আছেনে নাই, আপোনাৰ নথিপত্ৰ যিহেতু পৰীক্ষা কৰা হ'ব, বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আপুনি সকলো নথিপত্ৰ দিছেনে নাই, সঠিকভাৱে দিছেনে নাই পৰীক্ষা কৰা হ'ব। আৰু পৰীক্ষাৰ পাছতে যদি সকলো তথ্য ঠিকেই থাকে তেনেহ'লে আপুনি কম দিনৰ ভিতৰতেই নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হৈ পৰিব, আহি পৰিব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। মনত ৰাখক প্ৰক্ৰিয়া, সমগ্ৰ প্ৰক্ৰিয়াৰ কথা আমি জনালোঁ। আপুনি পৰ্টেলৰ জৰিয়তে নতুবা আপুনি আবেদন কৰিব লাগিব। সকলো আপুনি পৰ্টেলৰ জৰিয়তে নিজেই কৰিব পাৰে। অন্যথা আপুনি CSC কেন্দ্ৰত গৈ অনলাইনৰ জৰিয়তেও আপুনি ৰেচন কাৰ্ডৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। যাৰ ৰেচন কাৰ্ড নাই, গুৰুত্বপূৰ্ণ আপোনাৰ যি নথিপত্ৰ প্ৰয়োজনীয় হয়, প্ৰয়োজনীয় নথিপত্ৰ থাকিলে আপুনি ৰেচন কাৰ্ডো লাভ কৰিব, আবেদন কৰিব পাৰিব।